Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 10ৰ জেনেৰেল মেথছৰ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2ৰ 3 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 3 নম্বৰটো আছে আমাৰ দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি মানে যোগফল 27 আৰু গুণফল 182 মানে পূৰণফলটো 182 আছে। ধৰা হল এটা সংখ্যা x, এটা সংখ্যা আমি x বুলি ললো, এটাকে আমাৰ আনটো সংখ্যা হ'ব আনটো সংখ্যা হ'ব 27 ৰ পৰা x টো বিয়োগ কৰিব লাগিব, তাৰমানে সংখ্যা দুটাৰ যেহেতু যোগফল 27। এতিয়া প্ৰশ্ন মতে আমাৰ সংখ্যা দুটাৰ গুণফলৰ এইটো আৰু এইটোৰ পূৰণফল হ'ব আমাৰ 182, x into 27 minus x equal to 182. x into 27 মানে 27x minus x into x মানে x square equal to 182. এটো আমি minus x square টো আগত লিখিছো plus 27x 182 ইফালে লৈ আহিলো 182 equal to 0. এতিয়া তোমাৰ এটো মাইনাস আছে, minus 1 এৰে যদি পূৰণ কৰো এটো প্লাস হৈ যাব, এটো মাইনাস হৈ যাব আৰু এটো প্লাস হৈ যাব। এতিয়া তোমাৰ 182 টো যদি আমি ভাঙো, এতিয়া তোমাৰ 182 আমি ভাঙিলে কিমান হ'ব 2 × 18 2 × 2 7 13 × 91 2 7 × 14 14 আৰু 13, তাৰমানে 14 13 যোগ কৰিলে 27 হ'ব আৰু 14 আৰু 13 গুণ কৰিলে 182 পাম। এতিয়া এটো আমি x square minus 14x minus 13x লিখিব পাৰো plus 182 equal to 0. এতিয়া ইয়াতে দুটা x আছে, ইয়াতে এটা x আছে, x কমন ললে এটা থাকি গল minus 14 হ'ব আৰু এটোকে আমি ইয়াতে লিখিম x minus 14, মাইনাস আছে মাইনাস দিম, x ৰ আগত আছে 13 13, তাৰমানে x into x মানে x square হ'ব, x into 14 মানে 14x minus 13 into x মানে 13x minus 7 আছে প্লাস হ'ব 13 আৰু 14 পূৰণ কৰিলে 182 পাম। এতিয়া তোমাৰ এই দুটাৰ পৰা এটা আহিব x minus 14 আৰু x minus 13 equal to 0. এতিয়া either আমাৰ x minus 14 equal to 0 or x minus 13 equal to 0. x equal to minus 14 to ইফালে গলে plus 14 হ'ব আৰু x equal to 13. এতিয়া দুইটাৰে আমাৰ দুইটাই হ'ব পাৰে, এটাকে এটা সংখ্যা আমাৰ 14 হলে এটা সংখ্যা 14 হলে আনটো সংখ্যা হ'ব আমাৰ আনটো সংখ্যা হ'ব 27 ৰ পৰা 14 বিয়োগ কৰিব লাগিব 13, বা আমাৰ এটা সংখ্যা 13 হলে আনটো সংখ্যা হ'ব 27 minus 13 equal to 14, মানে সংখ্যা দুটা আমি 14 আৰু 13 বুলি ক'ব পাৰো। এটাকে সংখ্যা দুটা আমাৰ 13 আৰু 14। তিনিটো হল, এতিয়া চাৰিটো আছে আমাৰ দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। এতিয়া আমি ধৰি লম ক্ৰমিক যোগাত্মক সংখ্যা দুটা, এটা যদি x হয় আনটো x plus 1 হ'ব। লেট ধৰা হল আমাৰ ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x plus 1। এতিয়া according to question আমাৰ ইয়াৰ বৰ্গ আৰু ইয়াৰ বৰ্গ এই দুটাৰ বৰ্গৰ যোগফল হ'ব আমাৰ 365। এতিয়া x ৰ বৰ্গ হ'ব আমাৰ x square আৰু x plus 1 ৰ বৰ্গ হ'ব আমাৰ x plus 1 whole square equal to 365। এটো x square হল আৰু এটো a plus b whole square ফৰ্মুলা, x square plus 2 into x into 1 plus 1 square equal to 365। এতিয়া আমাৰ x square দুটা আছে, 2x square হল, 2 into 1 into x মানে twice x plus 1 square মানে 1 minus 365 equal to 0। এটো হ'ব আমাৰ 2x square, এটো হ'ব আমাৰ twice x square plus twice x 1 minus 365 মানে minus 364 equal to, এতিয়া আমি 2 ৰে হৰণ কৰিলে হ'ব এটো x square আৰু এটো x minus 2 × 2
16 হল 2 গুণ 16 আৰু 2 গুণ 4 এতিয়া আমাৰ 182 টো আমি ভাঙিলে 2 গুণ 18 2 গুণ 2 7 13 গুণ 91 2 গুণ 14 আৰু 13 এটা 14 পৰা 13 বিয়োগ কৰিলে আমি 1 পাম আৰু 14 আৰু 13 পূৰণ কৰিলে 182 পাম মানে এইটো আমি এনেকৈ লিখিব পাৰো x² + 14x - 13x - 182 = 0 এতিয়া তোমাৰ ইয়াতে দুটা x আছে ইয়াতে এটা x আছে এটা x যদি কমন লও ইয়াত x + 14 থাকিল আৰু ইয়াতে আমি x + 14 টো যদি লিখো ইয়াত মাইনাস আছে মাইনাস দিম x ৰ আগত আছে 13 ইয়াত 13 দিলো এতিয়া চাবা x * x মানে x² x * 14 মানে 14x - 13 * x মানে 13x মাইনাস এ প্লাস এ মাইনাস 13 * 14 কৰিলে 182 পাম এতিয়া তোমাৰ এই দুটাৰ পৰা এটা আহিব x + 14 আৰু ইয়াত তোমাৰ x - 13 = 0 এতিয়া আইদাৰ আমাৰ x + 14 = 0 or x - 13 = 0 x = আমাৰ -14 হ'ব আৰু এটো x = 13 এটো আমাৰ গ্ৰহণযোগ্য নহয় কাৰণ আমাৰ যোগাত্মক সংখ্যা আছিল এটোটো আমাৰ বিয়োগাত্মক হ'ব নেগেটিভত আছে গতিকে এটো আমাৰ গ্ৰহণযোগ্য নহয় এটাকে আমি x = 13 পালো therefore আমাৰ সংখ্যা দুটা হ'ব সংখ্যা দুটা এটা 13 হ'ব সংখ্যা দুটা আমাৰ এটা 13 আৰু 13 + 1 = 14 5 নম্বৰটো আছে আমাৰ এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম ভূমিতকৈ 7 সেন্টিমিটাৰ কম অৰ্থাৎ ভূমিটো যদি আমি x ধৰো উচ্চতাটো হ'ব x - 7 আৰু অতিভুজটো আছে 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিওৱা এটো একেবাৰে সহজ আমাৰ সমকোণী ত্ৰিভুজটো আমাৰ এনেকুৱা হ'ব এটো আমাৰ 90 ডিগ্ৰী ভূমিতকৈ 7 সেন্টিমিটাৰ কম এতিয়া ভূমিটো যদি আমাৰ x হয় উচ্চতাটো হ'ব x - 7 আৰু অতিভুজটো দিয়া আছে আমাৰ 13 সেন্টিমিটাৰ এতিয়া আমি ধৰি লম let সমকোণী ত্ৰিভুজটোৰ ভূমি আমি 1 সেন্টিমিটাৰ বুলি লৈছো therefore উচ্চতাটো হ'ব আমাৰ উচ্চতা হ'ব x - 7 এককটো আমাৰ সেন্টিমিটাৰত আছে এটা দিয়া আছে আমাৰ দিয়া আছে অতিভুজৰ দৈৰ্ঘ্য দিয়া আছে আমাৰ অতিভুজৰ দৈৰ্ঘ্য সমান 13 সেন্টিমিটাৰ এটাকে অইন বাহু দুটা এতিয়া আমাৰ অইন বাহু দুটা উলিয়াব লাগে এটা পাইথাগোৰাছৰ উপপাদ্য মতে আমি কি পাম এতিয়া পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি পাওঁ যে অতিভুজটোৰ বৰ্গ বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এতিয়া এইটোৰ বৰ্গ হ'ব আমাৰ x² হ'ব আৰু এইটোৰ বৰ্গ হ'ব আমাৰ x - 7 হোল স্কয়াৰ ইকুয়াল টু আমাৰ অতিভুজ স্কয়াৰ মানে অতিভুজ মানে আমি 13 পাইছিলো 13 স্কয়াৰ লিখিম এটা এইটো আমাৰ x² হ'ব আৰু এইটো a - b হোল স্কয়াৰ ফৰ্মুলা x² - 2 * x * 7 মানে twice ab হ'ব plus b square 7 square = 13 square মানে 169 এটা x² + x² মানে 2x² হল minus 2 গুণ 14x 7 দুটা মানে 49 minus 169 = 0 এটা এইটো হ'ব আমাৰ 2x² minus 14x ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস 169 ৰ পৰা 49 বিয়োগ কৰিলে 9 ৰ পৰা 9 বিয়োগ কৰিলে 0 6 ৰ পৰা 4 বিয়োগ কৰিলে 2 120 = 0 এতিয়া আমি গোটেই কিটাক আমি 2 ৰে হৰণ কৰিলে এইটো হ'ব x² minus 2 7 গুণ 14 2 6 গুণ 12 এটো 0 এটা 60 টো আমি এনেকৈ ভাঙিব পাৰো 2 30 2 15 3 5 15 এটা আমি বিয়োগ কৰোতে 7 পাব লাগে এটা কেনেকৈ হ'ব আমাৰ 7 2 গুণ 4 4 3 গুণ 12 আৰু 12 আৰু 5 12 পৰা 5 বিয়োগ কৰিলে আমি 7 পাম আৰু 12 5 গুণ 60 হ'ব মানে এটো আমি x² minus 12 minus 5 বুলি লিখিলো এতিয়া এটো চাবা আমাৰ x² minus
12 into x মানে 12x minus 7 আছে plus 5 into x মানে 5x minus 60 equal to 0 এটো x তো কমন ললে আমাৰ এটা x থাকিল x minus 12 হ'ব x তো কমন আনিছো 12 থাকিল আৰু এটোকে আমি ইয়াতে লিখিলাম x minus 12 ইয়াত প্লাস চিন আছে প্লাস দিম x ৰ আগত আছে 5 এতিয়া এই দুটাৰ পৰা এটা আহিব x minus 12 whole into x plus 5 equal to 0 either x minus 12 equal to 0 or x plus 5 equal to 0 x equal to plus 5 to ইফালে গলে minus 5 হ'ব এটা minus 5 তো আমাৰ গ্ৰহণযোগ্য নহয় কাৰণ আমাৰ ত্ৰিভুজৰ এটা বাহু বুলি লৈছো আমি x তো সমকোণী ত্ৰিভুজৰ মানে ভূমিটো লৈছিলো গতিকে এটো গ্ৰহণযোগ্য নহয় এটাকে x equal to হ'ব আমাৰ 12 এটা x তো পালো আমি 12 মানে ভূমিটো 12 পালো আৰু উচ্চতাটো হ'ব 12 minus 7 মানে 5 এটা ভূমিটো হল আমাৰ 12 cm আৰু উচ্চতাটো হ'ব 12 minus 7 equal to 5 cm 6 নম্বৰটো আছে আমাৰ এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি হিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা এতিয়া আমি ধৰি ললো ধৰা হল উৎপাদিত বস্তুৰ সংখ্যা x টা এটাকে আমাৰ প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ কিমান হ'ব প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি মানে আমাৰ উৎপাদিত বস্তু আছিল x টা গতিকে ইয়াৰ দুগুণ মানে 2x plus 3 হ'ব এটা প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হ'ব আমাৰ 2x plus 3 এতিয়া প্ৰশ্ন মতে এটা বস্তুৰ আমাৰ উৎপাদনৰ খৰচ হ'ব 2x plus 3 আৰু আমাৰ এক্সট্ৰা বস্তু আছে গতিকে মুঠ খৰচ হ'ব x into 2x plus 3 x into 2x plus 3 আৰু মুঠ খৰচটো আছিল আমাৰ 90 এটা x into 2x মানে 2x square হ'ব x into 3 মানে আমাৰ 3x equal to 90 হল আৰু এটো হ'ব আমাৰ 2x square plus 3x 90 to ইফালে লৈ আহিলো minus 90 equal to 0 এতিয়া তুমি 90 to এনেকৈ ভাঙা 2 into 45 হ'ব 315 3 into 5 এতিয়া আৰু 2 আৰু 90 পূৰণ কৰি ল'ব লাগিব গতিকে এটো 2 তো আছে আৰু 90 কাৰণে আমি 2 into 3 দুটা আৰু এটা 5 2 দুগুণ 4 4 3 গুণ 12 ইয়াৰ পৰা 12 হ'ব আৰু 3 5 গুণ 15 এটা 15 পৰা 12 বিয়োগ কৰিলে আমি 3 পাম গতিকে এটা আমি 2x square plus 15x minus 12x বুলি লিখিব পাৰো minus 90 equal to 0 এতিয়া তোমাৰ ইয়াত 2 আছে ইয়াত 15 আছে হৰণ না যায় ইয়াত দুটা x আছে ইয়াত এটা x আছে এটা x কমন ললো আমি 2 to থাকি গল আৰু এটা x থাকিল x তো কমন আনিছো ইয়াত 15 থাকিল আৰু এটোকে আমি এটা লিখিম 2x plus 15 minus ইয়াত 12 আছে গতিকে 2 6 গুণ 12 হ'ব x তো আনিছোৱে গতিকে x আৰু নালাগে 6 into 2x মানে 12x minus a plus a minus 6 15 গুণ 90 হ'ব equal to 0 এতিয়া এই দুটাৰ পৰা তোমাৰ এটা আহিব 2x plus 15 আৰু এটো থাকিব x minus 6 এতিয়া either 2x plus 15 equal to 0 or x minus 6 equal to 0 2x equal to 15 to ইফালে গলে minus 15 or x equal to 6 ইয়াতে তোমাৰ x equal to থাকিল minus 15 by 2 এটো তোমাৰ গ্ৰহণযোগ্য নহয় কাৰণ x তো আছিল আমাৰ উৎপাদিত বস্তুৰ সংখ্যা গতিকে এটো গ্ৰহণযোগ্য নহয় আৰু x equal to 6 পালো আমাৰ উৎপাদিত বস্তুৰ সংখ্যা হ'ব আমাৰ এটো 6 পালো 6টা হ'ব আৰু প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হ'ব আমাৰ 2x plus 3 আছিল 2 into x ৰ মান আমি 6 পালো
আৰু প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ হ'ব আমাৰ 2x + 3 আছিলে, গতিকে 2 × xৰ মান আমি 6 পালোঁ, 2 × 6 + 3, 2 × 6 = 12 + 3, তাৰমানে আমাৰ হ'ব 15 টকা। এতিয়া অনুশীলনী 4.2 আমাৰ 6 নম্বৰ প্ৰশ্নটোৰ সমাধান আমাৰ হৈ গ'ল। আমি নেক্সট ক্লাছত বৰ্গ সম্পূৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ সমাধানৰ ওপৰত আলোচনা কৰিম।